ইউনিক মামিজ কিচেনলৈ সকলোকে স্বাগতম। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। কোমোৰা দি কিনে আপোনালোকে বহুত ধৰণৰ বস্তু খাই পাইছে। কোমোৰা ভাজি খাইছে, কোমোৰা ৰান্ধি খাইছে, মাংসৰ লগত খাইছে। আজি এটা ৰেচিপি এনেকৈ দেখাব বিচাৰি আছোঁ আপোনালোকক, যিহেতু আপোনালোকে খাই পোৱা নাই, দেখা নাই। আজি নতুন এটা আমি পায়স বনাই মই দেখাম। তো মই কাটি কুটি চাফা কৰি লওঁ, কি ধৰণৰ বনাওঁ পিছত মই আপোনালোকে দেখুৱাই আছোঁ। আপোনালোকে সহজত বনাই ল'ব। মই চাফা কৰি ল'লোঁ। এতিয়া মই এইটো মিক্সিত নিপিছোঁ। এতিয়া মই ৰুচাৰ দ্বাৰত মই ৰুচি ল'ম। আপোনালোকে তেনেকৈ ল'ব, অতি সহজ কৰি দিছোঁ, আপোনালোকৰ যাতে সুবিধা হয়। আপোনালোকে ঘৰখনত বনাইছে, আপোনালোকে যেন নতুন নতুন কোমোৰাৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাই দিব। এতিয়া হৈ গ'ল। এতিয়া মই বেছি নদা, আপোনালোকে বেছি দিব পাৰে, মই কমকৈ দিম। পানীখিনি মই আঁকি ল'ম। মই পানীখিনি আঁকি লৈ আছোঁ। মই এটা বিলাহী ভাজিত কৰি আছোঁ। এদিন নতুন নতুন মই বস্তু বনাই দেখাম। নতুন নতুন যেন আপোনালোকে খাই পোৱা নাই, নতুনকৈ খাই পাব। অতি সোনকালে বনাই ল'ব পাৰিব। একদম সহজ হয় ভিডিঅ'টো, একো কাম নহয়। লৈছোঁ, মই গাখীৰ আধা লিটাৰমান দি আছোঁ, দি দিলোঁ। আপোনালোকে যে মই ৰুটি ৰাখিছিলোঁ সেইটো মই দি আছোঁ। দিব পাৰে, গাখীৰো বেছিকৈ ল'ব পাৰে, সেইটো আপোনালোকৰ কথা। মই কমকৈ বনাইছোঁ, সেইটো কাৰণে কমকৈ দিছোঁ। তিনিটামান ইলাচি দিছোঁ গন্ধটো ভাল হোৱাৰ কাৰণে। লাহে লাহে পাত উঠি গৈছে, চব ধুনীয়া দেখাতে হৈছে। মই জহা চাউল দিছোঁ, মাত্ৰ 2 মুঠা দিছোঁ। নহ'লে জুখি চালে আপোনালোকে 50 গ্ৰামমান চাউল হ'ব। এতিয়া মই পগাই থাকে, ইয়াতে দি লৈছোঁ, মই কিচমিচ দিছোঁ, এয়া কিচমিচ। চাউলখিনি হ'ব লাগিব। সিজি যোৱাৰ পিছতে মই আৰু বাকীখিনি মই দি দিম। বাকীখিনি আপোনালোকে দেখুৱাই আছোঁ। এতিয়া চাওক সিজি গৈছে। মই 2টা তেজপাত দি লৈছোঁ, আপোনালোকে 2টা তেজপাত এনেকৈ দি ল'ব, 2টা হওক 3টা হওক, যি পাৰে দি ল'ব। এতিয়া চাউল সিজি গৈছে। মই এতিয়া চেনি দি আছোঁ। চেনি আপোনালোকে কম বেছি কৰি ল'ব পাৰে। মই আধা বাটি অকণমান, 1 বাটি অকণমান কম দিছোঁ। এতিয়া আমি কম বেছি কৰি ল'ব পাৰে, কিছুমানে মিঠা নাখায়। তাৰপিছত মই দিছোঁ এইখিনি বাদাম, আপোনালোকে কাজু বাদাম, এই কিনা বাদামো দি দিব পাৰে। যাৰ ঘৰত যি আছে এনেকৈ দি দিব। আমুল পাউডাৰ 2 পেকেট দি লৈছোঁ, 10 টকীয়া 2 পেকেট। আপোনালোকে এনেকৈ 2 পেকেটৰ 1 পেকেট হয়, যি আপোনালোকে দিব মন যায় তেনেকৈ দিব পাৰে। মই অকণমান পানী দি গুলি লৈছোঁ। গাখীৰখিনি গুলি ল'লোঁ, সেইখিনি মই ঢালি দি আছোঁ। চাই থাকিব, অকণমান 2 মিনিটমান পগাই লওঁ আৰু তাৰপিছত মই নমাই দিম। কভাৰ হৈ গৈছে, এতিয়া দেখিছে। গাখীৰখিনি দি মই আৰু 2 মিনিট পগাই ল'লোঁ। এতিয়া চাওক কি সুন্দৰ হৈ গৈছে। এতিয়া মই চুলা অফ কৰি দিছোঁ, এতিয়া নমাই দি আছোঁ। তো নতুন এটা ৰেচিপি দিলোঁ। ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল, ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব এটা দিব। যোনে নতুনকৈ চেনেলটো চাই আছে তেওঁ এটা ছাবস্ক্ৰাইব দিব। অহাকৈ আৰু নতুন ভিডিঅ' এটা লৈ আহিম। আজিৰ কাৰণে ইমানে। আল্লাহ হাফিজ।